আগামী বিধানসভাত অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অসমৰ যাতে যুৱক যুৱতীসকলে এটা সুস্থ পৰিৱেশত অধ্যয়ন কৰিব পাৰে এই বিষয়ত আলোচনাৰ বাবে শূন্যকালীন ঘণ্টাত আমাৰ দলৰ সকলোৰে হৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ যি অৰাজক অৱস্থা এই বিষয়ত শূন্যকালীন ঘণ্টাত আলোচনা কৰিব বিচাৰিছোঁ। দ্বিতীয়তে অসমৰ যোৱাকালি আমি কৃষি খণ্ডৰ বিভিন্ন বিফলতাৰ কথাও উল্লেখ কৰিছোঁ আৰু তাৰ লগত জড়িত বীজ নিগমৰ কেলেংকাৰীৰ বিষয়ে যিহেতু ৰাজহুৱা হিচাপ নিৰীক্ষণত এটা মন্তব্য আহিছে এই বিষয়ত আলোচনা বিচাৰিছিলোঁ। কিন্তু শাসকীয় পক্ষই বিভিন্ন চৰকাৰখন যিহেতু চলায় তেখেতসকলক কিছুমান ডিভাইচ কম দিব লাগে 0 আৱাৰ বা কুৱেশ্যন আৱাৰ, কিন্তু দেখা যায় যে বৰ্তমান সময়ত বিৰোধী পক্ষই চৰকাৰক আহ্বান দিব পৰা কিছুমান প্ৰশ্ন অৱতাৰণা কৰিব বুলি কিজানি সন্দেহ কৰি আমাক আমাৰ অধিকাৰৰ পৰা বিধানসভাত প্ৰতিবাৰে বঞ্চিত কৰা হয়। আজি শাসকীয় পক্ষক 2টা বিষয় দিছে আৰু আমাক মাত্ৰ এটা বিষয় দিছে। আমি সেই বিষয়ত কৈছিলোঁ আমাক কমেও 2টা বিষয় দিয়ক যাতে আমি ৰাইজৰ হৈ কিছু কথা ক'ব পাৰোঁ। বিশেষকৈ যোৱা 70 দিনমান ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা হৈ আছে। এজন RSSৰ সমৰ্থকক তেজপুৰ বিদ্যালয়ে উপাচাৰ্য কৰিছে, যিখন তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসম চুক্তিৰ দফা অনুসৰি অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে স্থাপন কৰা হৈছিল, যিখন স্থাপন কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজ অসম চৰকাৰৰ সেই সময়ৰ বিভিন্ন শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ যথেষ্ট অৱদান আছিল। সেই সকলোখিনি অৱজ্ঞা কৰি এই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা অসম বিৰোধী চক্ৰান্ত চলি আছে। তাৰ কেইবাটাও উদাহৰণ দিবলৈ হ'লে প্ৰথমে ক'ব লাগিব অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত 19 পৰা 22 তাৰিখলৈকে সকলো কাৰ্যসূচী বাতিল কৰি শোক দিৱস প্ৰস্তাৱনা কৰিছিল। এইখিনি সময়ত তেজপুৰ বিশ্ববিদ্যালয়ে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় ইয়াত ৰাজ্য চৰকাৰৰ চাৰ্কুলাৰ জুবিন গাৰ্গৰ বিষয়ে নচলিব বুলি কৈ দমভালি মাৰি তাত বিভিন্ন কাম কাজ কৰিলে। ইয়াৰ বিৰুদ্ধে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰিলে তাৰ পিছৰ পৰা তেওঁলোকক বিভিন্ন অসুবিধা কৰাৰ ব্যৱস্থা হ'ল। উদাহৰণস্বৰূপে এই যিজন ভাইচ চেঞ্চেলৰ তেখেতে 60% সময় আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত নাথাকে। তেওঁ বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল কেলেংকাৰী কৰি আছে। যিখন বিশ্ববিদ্যালয় 2016 চনত 5ম স্থানত আছিলে NIOSৰ বৰ্তমান সময়ত প্ৰায় 100%লৈ তেওঁলোকৰ পইণ্ট নামি গৈছে। তেওঁলোকে যিসকল স্থানীয় কৰ্মচাৰী তেওঁলোকক উৎপীড়ন চলায়। তাত ভাইচ চেঞ্চেলৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।